চাওক, আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীলৈ সেৱা জনাইছোঁ। পবিত্ৰ ভাদ মাহৰ কৃষ্ণৰ ভকতভাৱে তেখেতৰ চৰণ চুবলৈ সদায় হাবিয়াসত থাকে। সেয়েহে পবিত্ৰ ভাদ মাহত তেখেতৰ গুণানুতিক কীৰ্তন কৰিবৰ কাৰণে শ্ৰী শ্ৰী আঠখেলীয়ালৈ যথেষ্ট বিভিন্ন ঠাইৰ পৰা ইয়াতে ভকতৰ পাণ বৈষ্ণৱসকলৰ আগমন ঘটে। সেইবাবে আমি আজি দুমাহী দিন, অহা কাইলৈ ভাদৰ 1 তাৰিখ, আজিৰ দিনটোতে আমি ভকত সমষ্টক আদৰিবৰ কাৰণে এখন তোৰণ নিৰ্মাণ কৰি জাতীয় কংগ্ৰেছৰ গোলাঘাট সমষ্টিৰ 3টা ব্লক, টাউন ব্লক, পদুমণি ব্লক, গমাৰি ব্লকৰ কৰ্মীসকলে আমি ৰাইজৰ সেৱাত উৎসৰ্গিত হৈ এখন তোৰণৰ ব্যৱস্থা কৰিছিলোঁ আদৰিবৰ কাৰণে। সেই তোৰণভাগ আজি আমি ইতিমধ্যেই আমি এগছি ধৰ্মবন্তি জ্বলাই ৰাইজৰ নামত আগবঢ়াইছোঁ। চাওক, আজি অহা কাইলৈ 1 তাৰিখ, আজিৰ পৰা আৰম্ভণি বুলিয়ে ক'ব পাৰি। দুমাহীৰ পৰা তেখেতসকলে ভাদ মাহৰ নাম আৰম্ভ কৰে আৰু এই সমগ্ৰ ভাদ মাহটোতেই ভকতপ্ৰাণ বৈষ্ণৱসকল অসমৰ বাহিৰৰ পৰাও আহে। সেইকাৰণে বিভিন্ন ধৰ্মপ্ৰাণ লোকে ইয়াতেই ভকতসকলক সেৱা ধৰিবৰ কাৰণে পানী, পাতলীয়া আহাৰ, চাহ এনেকৈ যোগান ধৰে। আমিও দলৰ ফালৰ পৰা পৰৱৰ্তী সময়ত খোৱা পানীৰ পৰা এতিয়া অন্যান্য যি ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে কৰাৰ চিন্তা কৰিছোঁ। আৰু নিশ্চিতভাৱে আমাৰ জাতীয় কংগ্ৰেছৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টেই কোষেই এই কথাটোক লৈ সজাগতা আছে। গতিকে তেখেতসকলে আহি আগতেও কৰিছে, কৰিব। আৰু ভগৱন্ত সেৱা কৰা, ভকত সেৱা কৰা মানেই ভগৱন্ত সেৱা কৰা। গতিকে ভকত কবিনে আমাৰ কোনো গতি নাই। সেইকাৰণে ভকত সেৱা কৰিবৰ কাৰণে আমি সদায় হৃদয়ত আমাৰ সেৱা ভাৱটো আছে আৰু আমি তেখেতসকলৰ চৰণ চুই প্ৰভু ভগৱন্তৰ কাষ চপা যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটোত আমি সদায় আগবাঢ়ি আছোঁ। আমি আজি এই পবিত্ৰ ভাদ মাহত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত সমগ্ৰ অসমৰ ৰাইজক আদৰণি জনাবৰ বাবে আজি আমি এভাগি তোৰণ আগবঢ়াইছোঁ। আৰু পুৱাতে আমি তোৰণভাগিত বন্তি প্ৰজ্বলন কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰিলোঁ। আৰু তাৰপিছত আহি আমি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰাংগণত আমি ধূপ দীপ প্ৰজ্বলন কৰিলোঁ, এভাগি শৰাই আগবঢ়াইছোঁ। আমাৰ দলটোৰ মংগল কামনা কৰিছোঁ, লগতে সমগ্ৰ অসমবাসী ৰাইজৰ মংগল কামনা কৰিছোঁ। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বুঢ়া ডাঙৰীয়াৰ কৃপাত যাতে ৰাইজৰ মংগল হওক তাৰে কামনা কৰি আজি আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সমূহ কৰ্মকৰ্তা, গোলাঘাট জিলা তথা পদুমণি ব্লক, টাউন ব্লক, গমাৰি ব্লকৰ সমূহ কৰ্মকৰ্তা আহি ভগৱানৰ ওচৰত আমি আঁঠু লৈ সেৱা জনাইছোঁ।